আচলত তহঁতৰ কাৰণে আজি হ'ল অকণমানৰ কাৰণে গোটেই চাৰখাৰ হৈ গ'ল অসম থমকি ৰ'ল তই বেলেগৰ গান নেপাওঁ আৰু তই মানে জুবিনদাৰ গানহে পাওঁ আৰু এনেকুৱা মানুহ মই দেখা পাইছোঁ যে জুবিনদাৰ শোকত মই ৰাজনীতিৰ লগত জড়িত থকাৰ পিছতো মই মাতিলে দাদা গৈছিল যে কেমেৰাৰ এংগল চাইছে কন্দা মানুহ দেখিছোঁ যে প্লিজ ক'ৰবাত যদি মোকো যদি শ্বৰ্টকেইটা লগাই পেলাই দে চিধাটো কৈছোঁ বুলি নাই আমিও বহুত ভাল পাওঁ এনেকৈ মানে প্ৰথম যদি কিবা যদি আমি কৰিব লাগে মানে আমিয়ে কৰিম তাৰমানে মৰিব লাগিলে আমিয়ে মৰিম নমস্কাৰ NKTVৰ বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম মই সুখ্যাতি 19 ছেপ্টেম্বৰ দিনটোত আমি আটাইতকৈ মৰমৰ ব্যক্তিজনক আমি হেৰুৱালোঁ আৰু জুবিন দা কায়িকভাৱে নাইকিয়া হোৱা দিনটোৰে পৰা সকলোৰে মনবোৰ অস্থিৰ হৈ আছে অশান্ত হৈ আছে সমূহ জুবিন অনুৰাগীৰ মনবোৰ অশান্ত তাৰ মাজতেই জুবিনদাৰ কথামতেই 31 অক্টোবৰত সপোনৰ ছবি ৰৈ ৰৈ বিনালে মুক্তি পাব আৰু সেই ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আগুৰতা ডেকা আমি তেওঁৰ ওচৰত উপস্থিত হৈছোঁহি আৰু প্ৰথমেই তেওঁক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ বহুত বহুত ধন্যবাদ আৰু তুমি নুসুধোতেই মানে মই কথা এটা কৈ থ'ম দেই কিছু সংখ্যক দৰ্শকৰ কাৰণে আমিও অসমীয়া সকলোৱে আৰু জুবিনদাৰ সেইদিনাখন কি হৈছিল কাৰণটো কি সকলোৰে সৈতে মিলি পেলাই মই কৈছোঁ ময়ো জানিব বিচাৰোঁ আৰু যিখিনি হৈছিল সকলো অসমবাসী মানুহে জানিব লাগিব আৰু সমান্তৰালভাৱে যিসকল দোষী বুলি ভবা যায় যেতিয়া ওলাব সেইসকলৰ ক্ষেত্ৰত আমি জুবিনদাৰ মৃত্যুত আমি ন্যায়টো বিচাৰিছোঁ সেইখিনি মই কৈ লৈছোঁ দেই আকৌ নহ'লে কমেণ্টত আহিয়ে যায় যে মানে এনেকুৱা লাগে কেতিয়াবা নিজকে অকলশৰীয়া লাগি যায় যেন মই বিচৰা নাই নেকি এনেকুৱা ধৰণৰ কমেণ্টবিলাকৰ কাৰণে তেওঁলোকৰ কাৰণে কৈছোঁ যে আমি কাৰণটো কি আছে জানিব বিচাৰিছোঁ আৰু আমি জুবিনদাৰ ক্ষেত্ৰত যিসকল দোষী ওলাব সেইসকলে যাতে শাস্তি পায় সেইটো বিচাৰিছোঁ যিহেতু সেই দিনটোৰে পৰা অভিশপ্ত দিনটোৰে পৰা আৰম্ভ কৰি আজি দিনটোলৈকে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে জুবিনদাক ন্যায় দিব লাগে তাৰ মাজতে যিখন জুবিনদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে মুক্তি পাব জুবিনদাৰ কথামতেই 31 অক্টোবৰ দিনটোত মুক্তি দিয়া হ'ব ছবিখন আৰু আমি জানিব পাৰিছোঁ আপোনাৰ ফেচবুকৰ জৰিয়তে সেই ছবিখনত আপুনি অভিনয় কৰিছে আপোনাক কি চৰিত্ৰত দেখিবলৈ পাব দৰ্শকসকলে প্ৰথমতেইটো ধন্যবাদ দিবৰ কাৰণে মানুহজন এতিয়া কায়িকভাৱে আমাৰ ওচৰত নাই সেইটো হৃদয়ৰ পৰা হৃদয়লৈ যিটো আমাৰ কানেক্ট থাকে আৰু তেওঁ আছে মানে মই অনুভৱ কৰিছোঁ যে মই কৈছোঁ তেওঁ শুনিছে ৰৈ ৰৈ বিনালে ছবিখন যিহেতু আগৰ পৰা শুনি আছিলোঁ যে ছবিখন হ'ব এনেকুৱা ছবি এখন হ'ব আৰু মই মোৰেই চাগে কপাল ভাল বুলি কৈছোঁ এইখিনি সময়ত যে প্ৰায় কেইবছৰমান আগতে মই জুবিনদাক লগ পাই মোৰ সমস্ত মনৰ কথাখিনি মই কৈছিলোঁ সকলো কথা মোৰ জীৱনৰ সেই লগ পোৱা দিন ধৰি পৰাই মানে 2001ৰ পৰা লগ পোৱা সেই সময়ৰ পৰা মোৰ লগত কি হ'ল কেনেকুৱা কি পৰিস্থিতি হ'লে গোটেইবিলাক কথাখিনি মন খুলি তেওঁৰ হাতখনত প্ৰায় 1 ঘণ্টা ধৰি হাতখনত ধৰি মই যেনেকৈ ভগৱানৰ সন্মুখতে যে আমি কথাবিলাক কওঁ যে তেনেকৈ সেইখিনি সময়ত মই গোটেই কথাবিলাক কৈছিলোঁ আৰু তেতিয়া মই একদম নৰ্মেলি মানে কৈ থৈছিলোঁ যে দাদা যেনেকৈ নহওক যিহেতু ইমান ডাঙৰ আমাৰ মাজত এটা গেপ এটা হৈ গ'ল ময়ো ওলাই আহিব পৰা নাছিলোঁ এটা গান হ'লেও কৰিম যদি ছবিত নাপাওঁ মই গান এটা হ'লেও কৰিম এটা চিন স্বৰূপে থাকি যাব মোৰ আৰু সেই মৰ্মে যিদিনাখন এনাউন্স কৰিছিলে ৰাইজৰ আগত যে ৰৈ ৰৈ বিনালে ছবিখন হ'ব এনেকৈ আৰু সেইদিনাখনেই মই ৰাজেশ দাক যেতিয়া পৰিচালক তেওঁ জানোৱেই আগৰ পৰা তথাপিতো মই ৰাজেশ দাক ফোন কৰি 7:30 বজাত মই ৰাজেশ দাক ফোন কৰিছোঁ প্ৰথম যে ৰাজেশ দা মানে পৃথিৱী ইফালৰ পৰা সিফাল হৈ যাব মই কিন্তু যেনেকৈ নহওক এই ছবিখনত ওলামেই আপুনি কি কৰে কৰিব মই মানে যদি তেনেকুৱা নাইও তেতিয়াহ'লে মই কিন্তু জুবিনদাৰ পিছফালে হ'লেও এনেকৈ থিয় দিম পাছিং এটা হ'লেও যাম মানে মই দাদাক মানে একদম ক'লোঁ কৈছে চব হৈ যাব তই এবাৰ জুবিনক কৈ মই জুবিনদাক মোৰ কৈ থোৱা আছে আগতে গতিকে মই এবাৰ এতিয়া ক'ম বাৰু তাৰপিছত মই হেৰিক ফোন কৰিলোঁ গৰিমাবক ফোন কৰিছোঁ মই গৰিমাবকো সেই একেখিনি কথাই ক'লোঁ মই বহুত দিন সেই ডাঙৰ কেমেৰা এনেকৈ গোটেইছে তেনেকৈ নাই দেখা আৰু জুবিনদাৰ লগত মোৰ এটা চিন এটা যাতে মোৰ ল'ৰা ছোৱালীও যাতে চাই যায় মানে ওকে ক'ব পাৰে বয়ে কৈছে যে ঠিক আছে হ'ব আমি আলোচনা কৰোঁ এনেকৈ আৰু সেইদিনাখনে মানে জুবিনদাৰ সেই জাপৰিগোগত বিহুৰ প্ৰগ্ৰেম আছিলে মই জানো যে তাত পংকজ ইংতি আছে তো কেইদিনমান আগত সেই ফাংচনখনতে আগদিনাখন মই গৈছোঁ মানে মই জানো যে জুবিনদা আহিব নেক্সট ডে মই পংকজ ইংতি ফোন কৰিছোঁ মই বোলো যেনেকৈ নহওক মোৰ হৈ ক'ব লাগিব আৰু কৰিম তাৰপিছত মোক আকৌ ৰাতি জুবিনদাৰ লগত কথা পতাই দিছে পংকজ ইংতি তেতিয়া মই জুবিনদাক কৈছোঁ জুবিনদাই কৈছে এখন মিউজিকেল মানে এখন হেৰি চিনেমা মানে গোটেই ছাবজেক্টটো বেলেগ গতিকে তোক যেনে তেনেকৈ ল'ব নোৱাৰিম নহয় মই কৈছোঁ নহয় তেতিয়া মই পিছফালে হ'লে থিয় দিব আপোনাৰ আপুনি ডাইলগ কৈ থাকিব মই পিছফালে পাছিং দি থাকিম কৈছে মই হেৰি কৰোঁ কথা পাতোঁ গোটেই ঠিক আছে তই তোক জনাই আছোঁ তাৰপিছত কেইদিনমানৰ পিছত বৌয়ে ফোন কৰি পেলাই ক'লে যে আঙুৰ মানে এটা কেৰেক্টাৰ এটা আছে মানে হেৰি হয় আমাৰ নায়িকাগৰাকীৰ মাতৃ কিন্তু সেইটো মানে হেৰি হয় মানে সৰু কালৰ আৰু তাই নায়িকাগৰাকী সৰু হৈ থাকে তুমি মানে ছিংগাৰ এনেকুৱা মই কৈছোঁ হ'ব কিবা থাকিলেই হ'ল আৰু চিনেমাখনত
তাৰপিছত সেই এটা মানে নামমাত্ৰহে আছিলে মানে সেইটো স্ক্ৰিপ্টখনত তো সেইটো গৈ পেলাই এটা চিনলৈ বাঢ়িলে শেষত গৈ গৈ সেইটো মানে বঢ়াই গৈ 4টা চিনলৈ আগবঢ়ালে আৰু খুব ধুনীয়াকৈ সংলাপসহ মানে পিছলৈ মানে তেওঁলোকে ডেভেলপ কৰিলে মই বোলো বাপৰে মানে প্ৰথম দিনাখনৰ পৰা ইমান ডেভেলপ মোৰ মানে ফূৰ্তিটো আছিলে যে চিনেমাখনত কাম কৰাৰ সময়খিনিত সেই জুবিন দাক যে পাই থাকিম যে বা গোটেই ইউনিটটোক আকৌ পাম আৰু ৰাজেশ দাৰ লগত নাটকত তেওঁ ডিৰেকশ্যন লাষ্ট আৰু থিয়েটাৰৰ তাৰপিছততো পোৱাই নাই মই বোলো ৰাজেশ দাৰ লগতো কাম কৰাৰ বহুত ইচ্ছা আছিলে মই বোলো নাই ঠিকে আছে সেই মৰ্মেই হৈ গ'ল চিনেমাখনৰ শ্বুটিং হ'ল আৰু এই দাদা যোৱাৰ মানে ছিংগাপুৰ যোৱাৰ আগত 16 তাৰিখে কথা পাতিছোঁ দাদাৰ লগত মই তেতিয়া দাদাক সুধিছোঁ মই বোলো দাদা আপুনি কি ছিংগাপুৰ যোৱাটো যাব নেকি কৈছোঁ অঁ যাব লাগিব মানে কামটো ধেৰ আছিলে কাম কৈছে তোৰ ডাবিং আছে ন তোৰ ডাবিংখিনি শেষ কৰি থবি আৰু তই প্ৰমোশ্যনত ওলাব লাগে মোক মানে জোকাই থাকে আৰু যে তই চৰকাৰৰ ওচৰত তোক আহিব দিব নে নাই এনেকুৱা আৰু মই কৈছোঁ দাদা খেনেই আৰু জোকাই থাকে মই দাদা কিয় নাযাম প্ৰমোশ্যনত মই কৈছোঁ দাদা ময়ো কামখিনি শেষ কৰি লওঁ আপুনি ছিংগাপুৰৰ পৰা আহি লওক আৰু মই ডাবিংটো শেষ কৰি দিম দাদা তাৰপিছততো আমি খবৰটো পাইছোঁ লাষ্ট সেইখিনি দাদাৰ লগত মোৰ সেইদিনাখনেই শেষ কথা আৰু 16 তাৰিখে ছেপ্টেম্বৰত তাৰপিছত 17 তাৰিখে এটা মিছ কৰিছোঁ মানে এই 17 তাৰিখে আছিলে চাগে আমাৰ যে বিশালে যিটো আমাৰ কেছেটখিনি দাদাৰ যিখিনি সৃষ্টি আছিলে গোটেইখিনি সেইদিনাখন তাতেও মোৰ যোৱা কথা আছিলে কিবা কাৰণত হৈ নুঠিলগৈ তাৰপিছত সেয়া গতিকে চিনেমাখন তাৰপিছত সেই দাদাৰ ঘটনাটো হৈ যোৱাৰ পিছত 4 দিন পিছত ডাবিং কৰিব গৈছোঁ কান্দিছোঁৱেই আৰু মানে সেইদিনাখন ডাবিঙত এইখিনিতে মই এটা কথা সুধিম আপোনাৰ আমি পাইছিলোঁ আপুনি জুবিন দাক যে কৈছিল সেইখিনি সময়ৰ যি মুহূৰ্ত আছিল আমাৰ সংবাদ মাধ্যমৰ যোগেদি আমি পাইছিলোঁ যে আপোনাৰ সপোন আছিল তেওঁৰ সৈতে এখন ছবি কৰা আপুনি সেই প্ৰস্তাৱ ৰাখিছিল জুবিনদাৰ সন্মুখত কিন্তু সেই যে প্ৰস্তাৱ বা সেই সুবিধা সেই সপোনৰ ছবিখন আপোনাৰো সপোনৰ ছবি বুলি ক'ম মই এখন শেষৰবাৰৰ বাবে যে হ'ব জুবিনদাৰ লগত আপুনি ভাবিছিলনে এইটো কোনে ভাবিব কাৰণ যদি তেনেকুৱা ধৰণৰ কাৰো জীয়াই থকা মানুহ আৰু পাই আহিছোঁ ইমান এক্টিভ থাকে আৰু ভাবাই নহয় ন সেইবিলাক বস্তু আৰু নাহেও মোৰ মই মানে দৌৰা দৌৰি কৰি আছিলোঁ যে কমিশ্যনৰ কামবিলাক সোনকালে শেষ কৰিব লাগে আৰু প্ৰমোশ্যনত দাদা আহিব মানে সময় দিব লাগিব ওলাম বুলিয়ে ভাবিছিলোঁ কামবিলাক শেষ কৰিব লাগে একদম ভবা নাই আৰু মই মানে এতিয়া মানে তাকে ভাবোঁ যে ক'ব নোৱাৰাকৈ সকলো মানুহৰ সপোনবিলাক চাগে দাদাই মানে পূৰণ কৰি থৈ গ'ল তেওঁ নিজৰটো নহ'ল যে তেওঁ সেই ছবিখন চোৱাৰ হেৰিটো মানুহে কেনেকৈ ৰিয়েকশ্যন দিব আৰু শ্বুটিঙৰ সময়ত মানে মই এদিন ৰাতি আহি পেলাই কান্দিছোঁ জানা মোৰ মানে এতিয়াও মানে সেই দৃশ্যসমূহ মানে যেতিয়া জুবিনৰ লগত যিটো মোৰ শ্বট আছে আৰু 2টা শ্বট আছিলে এইটো ফাৰ্ষ্ট শ্বটত মানে যিদিনাখন আছিলে সেইদিনাখন দাদাই লেন্স এটা যিটো তেওঁ মানে চিনেমাখনত লগাইছিলে দাদা অন্ধ বুলি সেইটো মই শুনি আছোঁ কিন্তু যিদিনা স্পটত গৈ পেলাই দেখিলোঁ যে মেকআপৰ পিছত একেলগে বহি আছোঁ তাৰপিছত যেতিয়া দাদাই লেন্সটো লগোৱাৰ পিছত মই বোলো মানে এনেকুৱা লাগি গৈছে আৰু মই জুবিন দাক কৈছোঁ মই বোলো জুবিন দা আপোনাক এইটো ৰূপত মানে নোৱাৰোঁ জুবিন দা ইমান ধুনীয়া মানে নোৱাৰোঁ এইটোৰ ওপৰত কৈছে নাই চাবি এই কেৰেক্টাৰটো চাই মানুহে খুব কান্দিব হলত খুব কান্দিবইতো এতিয়া মানুহে তো সেইদিনাখন মানে আহি পেলাই মই ওচৰকেইজনক কৈছোঁ মই বোলো দাদা কেনেকৈ বহি আছে মানে আৰু ক'ব নোৱাৰোঁ মানে মেকআপ লৈ থকাৰ আগত জুবিন দাক যেনেকৈ কথাবিলাক কৈছিলে যি ধৰণে কিবা কিবি মোৰ আগত কিবা মানে গানৰ কথা কিবা কিবি কৈ আছিলে যেতিয়াই লেন্সখন লগাই দিয়াৰ পিছত তাৰপিছতো আমাৰ শ্বুটিঙত অলপ সময় লাগে ন তোমাৰ কেমেৰা লাইটিং চাইটিঙৰ বহুত কিবা কিবি থাকে এনেকুৱা সেই 2 ঘণ্টা 3 ঘণ্টা একে থিৰে সেই মানুহজনে অবোধ শিশু এজন বহি আছে মই মানে মানুহজনক চাই থাকিলোঁ মই মানে এনেওতো চাবলৈ গৈছোঁ মই মানে বেলেগ একো নাই নিজৰ কেৰেক্টাৰত আছোঁ আৰু মানে মানুহজনক চাইছোঁৱে তাৰমানে চ' সেই বস্তুৰ খবৰ পোৱাৰ দিনাখন মানে কি ক'ম আৰু মানে মানুহবিলাকে এতিয়াও ধৰা ন্যায়ছে সেইবিলাক কৈ আছে আমি মানে সেই বস্তুটোৰ পৰা ওলাই আহিব পৰা নাই জুবিন দা নাই সেইটো মানে ওলাবই পৰা নাই জুবিন দাক কেনেকৈ নাইকিয়া হ'ব পাৰে এনেকুৱা মানুহ এজন সম্ভৱ নেকি এইটো বয়সত যাবলগীয়া বয়স নেকি এইটো এনেকুৱা মানে অদ্ভুত গতিকে মানে আজিলৈকে ভাবিব পৰা নাই আৰু মইতো কওঁতে এই ছবিখনত আৰম্ভ হ'ব 31 তাৰিখে হলবিলাকত কোনদিনাখন শেষ হয় তাৰ কোনো ঠিক নাই আৰু বহুত কান্দিব মানুহে বহুত কান্দিব আৰু জুবিন দাক ইমান ধুনীয়া দেখিছে মই মানে দাদাক মই মানে এটা বস্তুত মানে মোৰ আজি যেতিয়া মানুহবিলাকৰ কথাবিলাক শুনো যে জুবিন দাক আমি বুজিয়েই নাপালোঁ জুবিন দাক ওচৰত থকা কিছুমানেও কৈছে যে আমি মানে কৈ নাপালোঁ মই এটা বস্তুত মানে শান্তি পাওঁ মই জুবিন দাৰ সেই যে যিদিনাখন হাতত ধৰি মন খুলি প্ৰাণ ভৰি যে ভাল পাওঁ মই যে কৈ পালোঁ যে মানুহজনে জানিছিলে যে আঙুৰে মোক ভাল পায় মই সেইটোক লৈ আজি এতিয়া মানুহবিলাকক দেখি পেলাই মই ভাবোঁ যে বহুতে চাগে ভালো পাইছিলে নকলেও চাগে ফিলো নকৰিলে ক'ব লাগে বুলি নাভাবিলোঁ মই যে সেই প্ৰাণ ভৰি মানুহজনক যে ক'লোঁ যে মই হেপী মোৰ গোটেই বস্তুবিলাক কৈ দিলোঁ গোটেই বস্তুবিলাক মনৰ কষ্ট মানে যিমান কষ্ট আছে যি বেদনা আছে যি হৈ চব ক'লোঁ আৰু তেওঁক যে বহুত ভাল পাইছিলোঁ আৰু মোৰ কাৰণে মোৰ কওঁ দেই কথা এটা মানে 2000 জুবিনদাৰ বিয়াৰ আগতে পোৱা আমি জুবিন দাক আৰু জুবিন দাক মই মোৰ অভিজ্ঞতাটো ইণ্ডাষ্ট্ৰীত নহয় যে মই চিনেমা ইণ্ডাষ্ট্ৰীত অহাৰ পিছত জুবিন দাক পাইছোঁ আমি জেনেৰেল মানে সাধাৰণ দৰ্শক হিচাপে পোৱাৰ পৰাও জুবিন দাক পাইছোঁ গতিকে জুবিন দাক মানুহজনক ভাল পাইছিলোঁ গানটো বাৰু ভাল পাওঁ যে গানৰ জৰিয়তে পোৱা মানুহজনক
কিন্তু জুবিন দাক ভাল পাইছিলোঁ তো সেই 2001 চনত যেতিয়া মানে তেতিয়াই পাইছিলোঁ তেতিয়াই চিনি পায় আৰু তেতিয়া কিন্তু ভালকৈ চিনি পাইছে যেতিয়া জুবিনদাৰ বিয়া হৈ পেলাই তেতিয়া জুবিন নাইট আছিলে গৰ্ডন ফিল্ডত তেতিয়া আমাৰ ভিনদৈ আৰু তাৰ মানে একদম আয়োজক আছিলে আৰু গতিকে বৌ তেতিয়া এতিয়াও ফটোবিলাক আছে পুৰণি ফটোবিলাক বৌ একদম বিয়া হৈ নতুনকৈ মানে হাতত সোণৰ খাৰু বগা পাটৰ কাপোৰ এযোৰ মানে পিন্ধি গৈছে গুণাৰ ফুল তো বৌ তেতিয়া চাৰ্কিট হাউচত আছে আৰু জুবিন দাক আমাৰ ভিনদৈহঁতৰ ঘৰতে খোৱা লোৱাৰ ভাতৰ ব্যৱস্থাটো ৰাতি প্ৰগ্ৰেমৰ পিছত তাতে কৰোৱা গৈছিলে আৰু তেতিয়াই মানে আমি তেতিয়াতো কলেজত আৰু নতুনকৈ অকণমান মই কালচাৰেল ছেক্ৰেটাৰী আছিলোঁ গতিকে অকণমান মানে কি কালচাৰেল ছেক্ৰেটাৰী নহয় মানে জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ চ' অকণমান তেতিয়া আমি কওঁ আৰু কথাবিলাক হেৰিকৈ তো তেতিয়াই জুবিন দাই কৈছিলোঁ মোৰ দাদা আপুনি বিয়া পাতিছে যি কৰে কৰি থাকক আপুনি আমাৰ কাৰণে কৃষ্ণই আৰু আমি কিন্তু আপোনাৰ কাৰণে আমি গোপী হ'ব সেই তেতিয়াৰ পৰা দাদাৰ বস্তুটো সোমাই আছিলে মোৰ এতিয়াও ফটো এখন আছে সেই যেতিয়া মই দাদাক মনৰ কথাবিলাক কৈ আহিছিলোঁ পিছদিনাখন ৰাতিপুৱা গুড মৰ্ণিং দি পেলাই সেই দাদাৰ এটা এনেকৈ পজত ফটো এখন মোলৈ দি পঠিয়াইছে কৈছে সেই তই বিচৰা সেই কৃষ্ণটোৱে এইটো ফটোখন মোৰ এতিয়াও আছে মই দিম পেজত কিবা অলপ মনৰ কথাখিনি লিখি পেলাই চ' সেই কৃষ্ণ যে দাদাক মই সেই কৃষ্ণৰ ধৰণে মই সেই তেতিয়াই যিটো কৈছিলোঁ সেই যিদিনাখন লাষ্ট মানে মই কেইবছৰমান আগত যিটো হাতত ধৰি কৈছিলোঁ যে দাদা আপুনি আমাৰ কাৰণে কৃষ্ণ সদৃশ এজন ব্যক্তি আপুনি চ' সেই দাদা সেই তেনেকৈ মোৰ মনৰ কথাখিনি যে ক'বলৈ পালোঁ আজিৰ দিনত এতিয়া যদি মই বেলেগবিলাকক দেখা পাওঁ মই মানে সেই ক্ষেত্ৰখনত মই ভাবোঁ যে অ'কে মোৰ ভাল পোৱাখিনি মই দাদাক গোটেইখিনি ক'ব পাৰিলোঁ চ' মানুহে কিন্তু এই ছবিখন চোৱাটোতো চবেই চাব সেইদিনাখন মোৰ দেউতা 83 বহুত ভালকৈ খোজকাঢ়িব নোৱাৰে লাঠিডাল লৈ সেই শ্ৰদ্ধাঞ্জলি কান্দি আহি চাবলৈ আহিছিলে গতিকে মই ভাবোঁ যে একদম কম বয়সৰ পৰা একদম বৃদ্ধালৈকে প্ৰতিটো বয়সৰ প্ৰতিটো শ্ৰেণীৰ মানুহে এই ছবিখন চাব আৰু মই ভাবোঁ যে এইখন এখন মানে কওঁ যে কালজয়ী আমি গীত বুলি কওঁ যে এখন এনেকুৱা এখন চিনেমা হ'বলৈ গৈ আছে যিখন মানে আমাৰ এটা বহুত আৱেগ আমাৰ লগত জড়িত হৈ থাকিব আত্মিকভাৱে জড়িত হৈ থাকিব এই ছবিখন সকলোৰে ক্ষেত্ৰত কেৱল ৰৈ বিনালে ছবিখন বুলি নহয় আমি যদি চাওঁ ছবি জগতৰ ক্ষেত্ৰত জুবিনদাৰ যি মিছন চাইনা আছিল প্ৰথমটো ঢৌ আচলতে টিকটৰ বাবে দৌৰি যাম যিটো কৈছিল জুবিনদাই সেইটো সফল হৈছিল তাৰ পাছতে আচলতে ছবি জগতৰ প্ৰতি বা অসমীয়া ছবিৰ প্ৰতি আগ্ৰহ হৈছিল সকলোৰে আৰু এতিয়া মৃত্যুৰ সময়তো তেওঁ যেন অভিলেখ গঢ়ি থৈ যাব নহয়নে কাৰণ আমি টিকট যিদিনাৰ পৰা খুলি দিয়া হৈছে হলসমূহৰ দেখিবলৈ পাইছোঁ যে 1 ঘণ্টাৰ ভিতৰত শেষ হৈ গৈছে টিকট সেইটোতো হয় আৰু এটা কি জানানে মই মাজত একেটা দিন মই ভাবিছোঁ আৰু দেই মানে কথাবিলাক কেনেকুৱা হৈছে এনেকুৱা বহুত শ্ৰেণীৰ বিভিন্ন ধৰণৰ দাদাই গান গাই থৈ গৈছেগৈ বেছিভাগ গানবিলাক কোনবিলাক মানুহে সাধাৰণ মানুহখিনিৰ মানে যিখিনি দুখ বেদনা থাকে কোনোবাই হয়তো খুব কষ্টত পৰিয়াল চলাই আছে কাৰোবাৰ প্ৰেমৰ বেদনা থাকে মানে এই গোটেই সাধাৰণ মানুহখিনিৰ যিটো প্ৰতিটো মানে চব গানতে নহ'লে মেক্সিমাম গানত মানে নিজক বিচাৰি পাইছিলে যেনেকৈ মই মায়াবিনী গানটো মানে মোৰ যিখিনি সময় অকণমান মই নিজে ভাবোঁ যে এইখিনি সময় মোৰ বহুত বেছি কষ্টত গৈছে মনোকষ্টত গৈছে বেদনাত গৈছে চ' সেইখিনি সময়ত জুবিনদাৰ গানটোৱে মোৰ কাৰণে বহুত ডাঙৰ প্ৰেৰণা আৰু শক্তি হৈ আছিলে যে মই এই গানখিনি শুনো ৰাতি ঠিকছে কান্দো পিছদিনাখন ভাবোঁ যে অ'কে মই মানে মই এতিয়া ওলাব লাগে অমুক গতিকে জুবিনদাৰ গানটোৱে ক'ৰবাত আমাক জীয়াই ৰাখিছিলে আৰু এটা লক্ষ্যৰ পিনে ধাৱমান হ'বৰ কাৰণে আমাক প্ৰেৰণা দিছিলে এতিয়া মোৰ নিচিনাতো বহুত তেনেকুৱা মানুহ আছে আৰু সাধাৰণ মানুহৰ সংখ্যাই বহুত বেছি জানা যিবিলাক মানুহে আমি জুবিনদাৰ গান আৰু এতিয়াও যদি তুমি চোৱা যে এনেকুৱা ধৰণৰ মানুহে বহুত বেছি আছে একচাম মানুহ আছে যিয়ে জুবিনদাৰ গান শুনিছিলে অ'কে ঠিক আছে দুৰ্ঘটনা এটা ঘটি গ'ল এতিয়া তেওঁলোকে নিজৰ লাইফত মগন তেওঁলোকক ৰাতি হয়তো কষ্ট দিয়া নাই কষ্ট দিছে অলপ সময়ৰ কাৰণে দিছিলে আমাৰ নিচিনা মানুহবিলাকে আমি মৰি গ'লে মানে এৰিবই নোৱাৰিম চাগে কাৰণ কেলৈ বেছিভাগ আমাৰ যিখিনি মানুহ আছে সেইখিনি খাটি খোৱা আমি অসমীয়া মানুহখিনি যিখিনি আছে সকলোৰে সংগ্ৰাম আছে তোমাৰো সংগ্ৰাম আছে দেই আজি ইয়ালৈকে অহালৈকে গতিকে ক'ৰবাত তুমি যিখিনি কষ্ট পাইছা মোৰ কষ্টটো হয়তো বেলেগ হ'ব পাৰে মোৰ বেদনাটো বেলেগ হ'ব পাৰে কিন্তু ক'ৰবাত জুবিনদাৰ বেলেগ গানত আমি নিজকে বিচাৰি পাইছিলোঁ সেই গানখিনি আমাৰ কাৰণে কিমান দুখদায়ক হ'ব চোৱা আজি এতিয়া গানটো শুনিলেও বিপদ নুশুনিলেও মানে বেদনা মানে শুনিলেও জুবিনদা নাই নথকাৰখিনিৰ একাকাৰ হৈ যাব আমাৰ কষ্টখিনিৰ লগত থাকিব নোৱাৰি শুনিলেও এনেকুৱা লাগিব জুবিনদা নাই আমাৰ মাজত গতিকে আমাৰ কাৰণে ইমান বেছি কষ্টকৰ হৈছে আৰু আগতে জুবিনদা নাথাকোঁতে সেই গানখিনি এনেকুৱা লাগিছিলে যে এই গানটো মোৰ কাৰণেই লিখিছে দাদাই মোৰ কাৰণেই লিখিছিলে আৰু আজি যেতিয়া শুনো এনেকুৱা হৈছে যে জুবিনদাই নিজক লৈ পেলাই গাইছিলে কেনেকুৱা অদ্ভুত মানে সেইকাৰণে যে কৈছিলে যে মই মৰাৰ পিছত মোৰ গানতেই মোক পাবি এয়াই তুমি চোৱা না জীয়াই থকা সময়খিনিত আমাক প্ৰেৰণা দি পেলাই জীয়াই ৰাখিলে আমি ভাবিছিলোঁ যে আমাৰ নিচিনা মানুহৰ কাৰণে গাইছে নেকি আমাৰ নিচিনা মানুহৰ কাৰণে গাইছে আৰু এতিয়া যেতিয়া শুনিছোঁ এনেকুৱা লাগিছে তেওঁৰ নিজৰ কাৰণে তেওঁ গাইছিলে প্ৰতিটো গান তুমি এতিয়া শুনা তেওঁক লৈ পেলাই গোৱাৰ নিচিনা গতিকে চিনেমাখনৰ ক্ষেত্ৰতো জুবিনদাৰ যিমান পৰিকল্পনা আছিলে আৰু জুবিনদাৰ এটা বস্তু চোৱা তুমি ৰিস্ক লৈছিলে পইচাৰ ক্ষেত্ৰতে মিছন চাইনাত ফাৰ্ষ্ট টাইম ইমান বাজেট ৰিস্ক ল'ব পাৰিছিলে
10 বছৰ পিছত কি হ'ব সেইখিনি বস্তু তেওঁ অনুধাৱন কৰিব পাৰিছিলে তো তেওঁ 10 বছৰ আগত থকা ব্যক্তি এজন ন কি হ'ব পাৰে কি নহয় তো আমি যিটো ছিক্স চেন্স বুলি কওঁ যে মানুহবিলাকে আগত গম পায় কি হ'ব কি নহয় সেই বস্তুবিলাকে দাদা কিজানি ক'ব নোৱাৰোঁ এটা ঈশ্বৰীয় শক্তি এটা আছিলে সকলোৱে ঈশ্বৰ পুত্ৰ বুলি এনেই নকয় বহুখিনি ক্ষেত্ৰত অলৌকিক কিছুমান শক্তি দেখিবলৈ পাইছিল আৰু প্ৰকৃতিৰ লগত যিখিনি বস্তু আমি ঠিক আছে গছ বন এইবিলাক ভাল পাৰ প্ৰকৃতিৰ বহুত বিভিন্ন ধৰণৰ মানুহ আছে কিন্তু মৃত্যুৰ পিছত তেওঁ যিবিলাক আমি দেখিবলৈ পাইছোঁ সেই বস্তুবিলাকেতো ডেফিনেটলি আমি সেইটো বাধ্য ভাবিবলৈ যে তেওঁৰ কিবা এটা দৈবিক শক্তি এটা কিবা এটা ঈশ্বৰীয় শক্তি এটাতো আছিল তেওঁ ভগৱান নহ'লেও কিবা এটাতো ভগৱানৰ কিবা এটা শক্তি এটা আছিলে যিটো মানুহে 10 বছৰ পিছত কি হ'ব পাৰে এতিয়া মই মাজতে সেই তাকে ৰিলছটো চালে ভাবোঁ যে এটা সেই চশমা তেওঁ পিন্ধিছিলে যে গ্লাছ নাইকিয়া সেইটোতো বহুত পিছত ওলাইছে পিছত তেওঁ সেইটো কিমান দিন আগতে তেওঁ সেইটো ফেশ্বন কথাটো কৈছোঁ এটা নৰ্মেল সেইটো বস্তু এইটো এটা ভেৰি গতিকে সেয়া মানুহজন আমাৰ মাজত আছিলে মই মোৰ ক্ষেত্ৰত কৈছোঁ মই বহুত সুখী মই কালি ৰাতিও ভাবি আছিলোঁ যে আঙুৰ তই চাগে ক'ৰবাত ভাল পুণ্যৰ কাম কৰিছিলি সেইকাৰণে তই অন্ততঃ দাদাক সেই বস্তুখিনি ক'ব পালি যে আৰু দাদাই শেষলৈকে গম পালে যে আঙুৰে মোক ভাল পায় মানে সেইটো বস্তু মোক কৈছে তই মোক ভাল পাওঁ মই গম পালোঁ এই বস্তুটো মোৰ মানে কাণত মানে মানে কেতিয়াবা মানে ভাবোঁ যে অ'কে স্মৰণ কৰোঁ যে দাদাই মোক এইটো বস্তু কৈ থৈ গ'ল মই শুনিলোঁ মই মোৰ মনৰ কথাখিনি ক'বলৈ পালোঁ চ' সেইখিনিত মানে মই ভাবোঁ যে মই বহুত সৌভাগ্য ছবিখনৰ যেতিয়া ট্ৰেইলাৰ মুকলি হৈছিল মুকলি হোৱাৰ পাছত দেখিবলৈ পাইছিলোঁ আমি যে তাত যিখিনি সংলাপ আছে সেই সংলাপখিনি বাস্তৱৰ লগত মিলি গৈছিল আৰু তাৰ পাছত বহুতে প্ৰশ্ন উত্থাপন কৰিছে যে জুবিন দাই জানিছিল নেকি যে সাগৰতে তেওঁৰ মৃত্যু হ'ব বুলি বা সংলাপ প্ৰতিটো সংলাপ আমি যদি চাবলৈ যাওঁ যে সাগৰ ডাঙৰ সাঁতুৰিব পাৰিমনে তেনেকুৱা কেইবাটাও সংলাপ খুব মিলি গৈছে তেওঁৰ সৈতে হয় মানে তোমাৰ আমি যেতিয়া শ্বুটিংটো কৰি আছিলোঁ তেতিয়াও সেই ধৰণৰ কথাবিলাক মানে গানৰ কথাখিনিৰ মাজেদি বা সেই কেৰেক্টাৰটোৰ মাজেদি বহুতখিনি বিষয় যেনেকৈ এতিয়া মই অলপতে তোমাক কৈছোঁ যে এই ছবিখন চাই মানুহে কান্দিব চাবি সেই কান্দাটো তেতিয়া তেওঁ কি ধৰণে কৈছিলে আমি নাজানো কিন্তু আজিৰ দিনতো কান্দি পেলাই মানুহবিলাকে চাবগৈ আৰু সেই ট্ৰেইলাৰৰ সেই লাষ্ট বস্তুখিনি কিন্তু মই জনা নাছিলোঁ দেই কাৰণ মইতো গোটেই চিনেমাৰ শ্বুটিং গোটেই হেৰিত নাছিলোঁ কিন্তু আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছিলে মানে আমি ৰৈ বিনালে যিটো গ্ৰুপ আছিলে সেই হোৱাটছআপ গ্ৰুপটোত মানে দাদাই কি মানে মেছেজবিলাক মানে সেই মানে দি থাকে তাতে মানে বস্তুবিলাক ডিছকাশ্যনবিলাক হৈছিলে চ' তাতে মানে সেই কথাবিলাক মানে বেনাৰৰ যেতিয়া ডিজাইনটো ফাৰ্ষ্ট যেতিয়া গ্ৰুপত দিছে তাৰে কেইদিনমান আগত দিয়াৰ পিছত মই বোলো ৱাও ইমান ধুনীয়া লাগিছে ত' দাদাই মানে তেতিয়া মানে কৈছিলে যে তাত মানে সাগৰখন মানে এনেকুৱাকৈ দেখাব লাগিব ত' তাত কি মানে সেইবিলাক বস্তু মানে আচৰিত পাওঁতে সেই মানুহবিলাক যে মানে মানুহজন কেনেকুৱা আছিলে সেই গ্ৰুপটোত মানে মোৰ এতিয়াও আছে মানে পোষ্টাৰ ডিজাইনটোত ক'ত কি থাকিব খুটি নাতিবিলাক মানে প্ৰথমতে সুধি লয় যে কেনেকুৱা হৈছে তো বাকীবিলাকেতো চব মানে লাভ ইমজি কিবা কিবি চবেই দি দিয়ে কিন্তু কাৰেকশ্যনটো কোনেও দিয়া নাছিলে কাৰেকশ্যনটো তেওঁ নিজেই মানে কৈ দিয়ে যে এইখিনিত সাগৰখিনি পূৰা এনেকৈ মোক লাগিব অমুক লাগিব এনেকুৱা ধৰণৰ বস্তুবিলাক তো ক'ব নোৱাৰোঁ মানে কেনেকৈ বস্তুবিলাক কি ধৰণে মিলি গ'ল জানিছিলে কাৰণ মই কৈছোঁ যে 10 বছৰ পিছত তেওঁ বস্তুবিলাক যিটো ধৰিব পাৰিছিলে গতিকে তেওঁ চাগে সেইখিনি বস্তু ক'ৰবাত সেই অনুভৱ কৰিছিলে চাগে যে মোৰ জীৱনৰ কাহিনীটোৱে চাগে মোৰ এই ছবিখন ৰিফ্লেক্ট হ'ব চ' এনেকুৱা ধৰণৰ বস্তুবিলাক আছিলে আৰু মই খালি শ্বুটিঙতেই মানে শ্বুটিঙৰ সময়খিনিত যি 2-3টা দিন মই তেনেকৈ গৈছিলোঁ মই খালি এটা বস্তু তাত মই অনুভৱ কৰিছিলোঁ দেই মানে আগৰ শ্বুটিঙৰ যিবিলাক মানে আমাৰ পৰিৱেশবিলাক আছিলে চিডিৰ যেতিয়া আমি কৰি আছিলোঁ সেই সময়খিনিত মানে কি আছিলে ৰাজেশ দাহঁতে বা আমাৰ তেতেলীয়াৰ যিটো ঘৰটোত আছিলে আমাৰ তাতে একদম একেলগে চব শ্বুটিং হৈ থাকে ন চিডি ইখনৰ পিছত সিখন ইফালে অঞ্জনা চলি থাকে এইফালে জানমণি অমুক চব আৰ্টিষ্টবিলাকৰ কল টাইম চব সেইটোৱে ঘৰ আৰু সেই তেতিয়া মানে আমিতো দিনৰ ভাগত শ্বুটিং কৰোঁগৈ ৰাতিহে জুবিন দা তাত যায় আৰু আমিতো ৰাতিটো 1 বজাততো আমি কোনো নাথাকোঁ ৰাতিপুৱা কল টাইম থাকে তো পিছদিনাখন ৰাতিপুৱা যেতিয়া আমি শুনো যেতিয়া ৰাজেশ দাহঁতে কৈ থাকে যে ৰাতি জুবিন আহিছিলে ইয়াতে শুই আছিলে চ' আমি বাকীবিলাকৰ পৰা শুনো যে দাদাক মানে চবেই ৰখি থাকে সেই যিটো কেয়াৰটো আছিলে মানে সেই কেয়াৰটো মানে কি আপোন যিটো কেয়াৰটো এই লাষ্টৰ শ্বুটিঙত মানে কি হৈছিলে মোৰ অকণমান মই আহিয়ে মানে মই ৰাজেশ দাকো ফোন কৰিছোঁ আৰু মই পংকজ ইংতিকো মই ফোন কৰিছোঁ আহি পেলাই মই কৈছোঁ এই হেৰি আমি এবাৰ গোটেইখিনি পুৰণা এনেকৈ মানুহখিনি লগ হ'ব লাগিছিলে নেকি ক'ৰবাত মোৰ মানে এনেকুৱা অনুভৱ হৈছে তাত গৈ পেলাই কাৰণ আমাক নতুন তাইৰ টিমৰ মানুহবিলাকে নাজানে আমি কেতিয়াৰ পৰা জুবিন দাক পাইছোঁ আৰু জুবিন দাক আমি সেইটো ৰূপত আমি কথা পাতিব বিচাৰোঁ ন কিন্তু চিটুৱেশ্যনটোৱে নকয় মানে তাত মানে নতুন সিহঁতে আমাকো বুজি নাপায় কিন্তু জুবিন দাইতো আমাক বুজি পায় ন কাৰণ আমাৰ লগত এটা মধুৰ কিছুমান স্মৃতি আছিলে এই বস্তুখিনি মোৰ মানে ক'ৰবাত পংকজ ইংতিৰ লগত ইমানখিনিলৈকে কথা পাতিছোঁ যে আমি ইমিডিয়েট আমি দুজন যাম আৰু জুবিন দাক এদিন ধৰি পেলাই মানে আমি ক'ম যে জুবিন দা অমুক আমি মানে গোটেই গ্ৰুপটো এবাৰ বহিম সেইখিনি বস্তু আধৰুৱা হৈ থাকিলে আমাৰ সেইটো মানে পংকজ ইংতি আৰু মই যাম বুলি আমাৰ সেই ভুল আছিলে অমুকত ব্যস্ত হৈ থাকোঁ এই জেগাখিনিত হেৰিত আমি নিজে নিমিলালোঁ তো পংকজ ইংতি আৰু মই লাষ্ট সেইখিনিলৈকে কথা পাতি থাকিলোঁ যে আমি দুটা এদিন যাম জুবিন দাক একদম ধৰি বান্ধি পেলাই আমি মানে পুৰণা কথাবিলাক পাতিম মানে আগৰ জুবিন দা আগৰ সময়খিনি আমি ঘূৰাই আনিম সেইখিনি অকণমান আমাৰ ভুল হ'ল বা নাজানো আধৰুৱা হৈ থাকিলে কিন্তু মোৰ এনেকুৱা লাগিছিলে শ্বুটিঙৰ সেইখিনি সময়ত যে দাদাক চাগে সেই
আগৰ সেই যিটো কথাবিলাক আগৰ যিখিনি পুৰণা মানুহখিনি আছিলে ক'ৰবাত মই গৈ পেলাই ফিল কৰিছিলোঁ মই নিজেও মানে মই বহুত নম্বৰত গৈছোঁ কাৰণে তেনেকুৱা হৈছিল নেকি নাজানো সেইখিনি বস্তু অকণমান মই ফিল কৰিছিলোঁ যে সেইখিনি বস্তু আমি শেষৰখিনি সময়ত সেইখিনি ক্ষেত্ৰত অকণমান অৱহেলা কৰা হৈছিল নেকি বা অৱহেলা বুলি মই নকওঁ কাৰণ কিয় জানানে মই এবাৰ মোৰ কাম্যৰ যিটো প্ৰগ্ৰেমটো কৰিছিলোঁ কাম্যৰ প্ৰগ্ৰেমটো কৰোঁতে তেতিয়া মই সেই শেখৰৰ ঘৰ বুলিও নাজানো দেই মোৰ ষ্টুডিঅ'ত মানে দাদাই ক'লে যে আঙুৰ তই ইয়ালৈকে আহ মই তাতে গ'লোগৈ তাতে যোৱাৰ পিছত কি হয় জুবিন দা আমি তেনেকুৱাতো নহয় যে প্ৰফেচনেল গৈ পেলাই জুবিন দাৰ মানে কামখিনি কৰি পেলাই ওলাই গুচি আহিম তো জুবিন দাই কি মুডত আছে কেনেকৈ আছে চাই মেলি ভালো লাগে জুবিন দাৰ ওচৰত থাকিবলৈ তো তাতে চালোঁ চিটুৱেশ্যনবিলাক তো মানুহবিলাক ল'ৰাবিলাক আহিছে গান গাইছে কোনোবাই কথা পাতিছে গুচি গৈছেগৈ তাৰপিছত ৰৈছোঁ তাৰপিছত জুবিন দাই লাহেকৈ সুধিছে যেতিয়া আমি ৰখি আছোঁ যে যেতিয়া জুবিন দা ক'ব তেতিয়াহে আৰম্ভ কৰিম জুবিন দাৰ সুবিধা মতে কৈছোঁ অঁ তই এইখিনি ন ঠিক আছে হ'ব দে ল তো মই মোৰ কথাখিনি পাতিলোঁ পতাৰ পিছতো মানে অন্যৰ নিচিনা নহয় ৰখি থাকোঁ যে অ'কে দাদাই যেতিয়া ক'ব যে তই যা তেতিয়াহে আমি গুচি আহিম তো মই গৈ পেলাই বহুত সময় ৰখি আছোঁ মোৰ কামখিনি হোৱাৰ পিছতো ৰখি আছোঁ যে অ'কে চাই আছোঁ মানুহজনক তো যেতিয়া লাহেকৈ যেতিয়া কৈছে অঁ দেৰি হ'ল নহয় তই এতিয়া যাব লাগিব তেতিয়াহে মানে মই কৈছোঁ অ'কে দাদা মই তেতিয়াহ'লে যাওঁ চ' তেওঁৰ মনৰ খুচিত আৰু তো মই যেতিয়া এনেকৈ ওলাই আহিছোঁ তেতিয়া মানে মোক সিদ্ধাৰ্থই মানে মোক কৈছে আৰু মানে যেতিয়া তললৈ আহিছোঁ কৈছে বাইদেউ মানে বহুত তেনেকৈ মানুহ আহে বহুত প্ৰফেচনেল এনেকৈ মানুহ আহে কিন্তু মানে আপোনাক মানে হেৰিত দেখিলোঁ দেই মানে আপোনাক অকণমান বেলেগ দেখিলোঁ আপুনি মানে আহি পেলাই কামটো কৰি পেলাই যোৱা আপুনি বহি আছে মই বোলো আৰে আমি পুৰণা মানুহ আমি দূৰে দূৰে থাকিলেও আমি জুবিনৰ সদায় মংগল কামনাটোৱে কৰি থাকোঁ তেতিয়া মানে সিদ্ধাৰ্থই কৈছে বোলে নাই আমি বহুত ভাল পাওঁ এনেকৈ মানে প্ৰথম কিবা যদি আমি কৰিব লাগে মানে আমিয়ে কৰিম তাৰমানে মৰিব লাগিলে আমিয়ে মৰিম তো সিহঁতৰ কথা শুনি পেলাই আমিতো ইমান বেছি নাজানো আৰু সিদ্ধাৰ্থৰ লগত মোৰ ইমান কথাও নাই একো হেৰিও নাই ডাইৰেক্ট যিহেতু জুবিনদাৰ লগতে হোৱাটছএপত কথা পতা হয় তাতেই মেছেজ দিওঁ চ' সেইখিনি ভাবি পেলাই কথাখিনি শুনি মোৰ আৰু ভাল লাগিল মই বোলো অ'কে গ্ৰুপটো ইমান আছে চাগে আমি ভাবাই নাই জুবিনদাক আৰু ভালকৈ নাৰাখিবনে কিন্তু এইখিনিতে মই কথা এটা সুধিম আপুনি যেনেদৰে কৈছে